সকলোকে মোৰ চেনেললৈ আদৰণি জনাইছোঁ। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত বিশেষকৈ ফেচবুক, হোৱাটছআপ আৰু ইউটিউবত এটা খবৰে তোলপাৰ লগাইছে। আপোনালোকে হয়তো বহু ঠাইত দেখিবলৈ পাইছে যে কেন্দ্ৰীয় চৰকাৰে আজি ৭ জুলাই ২০২৬ তাৰিখৰ পৰা আমাৰ আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু ৰান্ধনী বাইদেউসকলৰ দৰমহাৰ হঠাতে বহুত টকাৰ বৃদ্ধি কৰিবলৈ লৈছে। ভাইৰেল খবৰটো দাবী কৰা হৈছে যে আশা কৰ্মী দৰমহাৰ ১৮,০০০ টকা আৰু অংগনবাড়ী কৰ্মী ২৫,০০০ টকা হ'ব। লগতে তেওঁলোকে স্থায়ী চৰকাৰী কৰ্মচাৰীৰ দৰে পেঞ্চন আৰু গ্ৰেজুৱেটি পাব। যিহেতু আমাৰ অসম তথা দেশৰ লাখ লাখ মহিলাই এই বিভাগৰ সৈতে জড়িত হৈ আছে, গতিকে এই খবৰটো ওলোৱাৰ পিছৰে পৰা সকলোৰে মনত বহুত আশা আৰু প্ৰশ্নৰ সৃষ্টি হৈছে। কিন্তু এই খবৰটো আচলতে কিমান সঁচা? সঁচাকৈয়ে কেন্দ্ৰীয় চৰকাৰ বা কেবিনেটে এনে কোনো ডাঙৰ সিদ্ধান্ত লৈছে নেকি? নে এইটো কেৱল এটা ভুৱা খবৰহে? আজি বিশেষ ভিডিঅ'টোত আমি এই গোটেই বিষয়টো বিজ্ঞানসন্মতভাৱে আৰু তথ্যৰ সৈতে ফেক্ট চেক কৰিম। জানিব বৰ্তমান চৰকাৰী নিয়ম কি আৰু এই ১৯,০০০ বা ২৫,০০০ টকাৰ অংকটো আচলতে ক'ৰ পৰা ওলাল। গতিকে ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাওক, কাৰণ আধা তথ্য সদায় আপোনালোকৰ বাবে বিপদজনক। প্ৰথমতে আমি বুজিব লাগিব যে ছ'চিয়েল মিডিয়াত আচলতে কি দেখুওৱা হৈছে। আপোনালোকে স্ক্ৰীনত এখনত থাম্বনেইল বা ফটো দেখিবলৈ পাইছে। ফটো ব্যৱহাৰ কৰি এনেকুৱা ফটো ব্যৱহাৰ কৰি আমাৰ পিছপিনে থকা থাম্বনেইলখনৰ এনেকুৱা ফটো ব্যৱহাৰ কৰি অতি আকৰ্ষণীয়কৈ লিখা হৈছে যে দৰমহাৰ বৃদ্ধি হ'ল। বহুতো চেনেলে এইখন ফটো বা এনেকুৱা ধৰণৰ ফটো ব্যৱহাৰ কৰি এনেকৈ ভিডিঅ' বনাইছে যেন চৰকাৰে কালি ৰাতিয়ে এই সিদ্ধান্ত লৈছে। এতিয়া কথা হ'ল, আমাৰ আশা আৰু অংগনবাড়ী কৰ্মীসকলে যিটো হাৰত দিন ৰাতি এক কৰি সমাজৰ স্বাস্থ্য, শিশুৰ যতন আৰু গৰ্ভৱতী মহিলাৰ সেৱা কৰে, সেই অনুপাতে তেওঁলোকৰ দৰমহাৰ বৃদ্ধি পোৱাটো অতি প্ৰয়োজনীয়। আৰু সেইবাবে যেতিয়াই ইণ্টাৰনেটত এনেধৰণৰ খবৰ ওলায়, আমাৰ বাইদেউসকলে অতি সহজে এইবোৰক বিশ্বাস কৰি পেলায় আৰু তেওঁলোকে ইজনৰ সৈতে সিজনৰ লগত এনেধৰণৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰে। কিন্তু আমি সদায় মনত ৰাখিব লাগিব যে ইউটিউবত কেৱল ভিউজ আৰু ক্লিক পাবলৈ বহুতো লোকে ভুৱা এডিট কৰি এনেধৰণৰ থাম্বনেইল বনাই দিয়ে। গতিকে ইয়াৰ ভিতৰৰ আচল সত্যটো কি, আজি আমি ধাপে ধাপে পোহৰলৈ আনিম। আহক এতিয়া আমি অফিচিয়েল চৰকাৰী তথ্যসমূহ পৰীক্ষা কৰোঁ। ভাইৰেল খবৰটোত যি দাবী কৰা হৈছে যে আশা কৰ্মী দৰমহা ১৯,০০০ টকা আৰু অংগনবাড়ী কৰ্মী ২৫,০০০ টকা হ'ব, এইটো সম্পূৰ্ণৰূপে আপোনালোকক কৈ থওঁ যে এটা মিছা খবৰ বা ভুৱা দাবী। বৰ্তমানলৈকে কেন্দ্ৰীয় মহিলা আৰু শিশু বিভাগ মন্ত্ৰালয় বা অসম চৰকাৰে এনেধৰণৰ কোনো চৰকাৰী আঁচনি এতিয়ালৈকে জাৰি কৰা নাই। বৰ্তমানৰ চৰকাৰী নিয়ম অনুসৰি আশা আৰু কৰ্মী বা অংগনবাড়ী কৰ্মীসকলক দৰমহা দিয়া নহয়, তেওঁলোকক মাননিহে দিয়া হয়। অলপতে চৰকাৰে আশা কৰ্মীসকলৰ কেন্দ্ৰীয় অংশ মাননি ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি কৰিছিল, যাৰ সৈতে ৰাজ্য চৰকাৰৰ অতিৰিক্ত অংশ যোগ হয়। বৰ্তমান অসমত এগৰাকী অংগনবাড়ী কৰ্মীয়ে মাহে প্ৰায় ৬,৫০০ টকা মাননি পায় আৰু সহাৰিকাসকলে তাতোতকৈ কম পায়। গতিকে যি সময়ত বৰ্তমানৰ মাননি ৬,৫০০ বা ৭,০০০ টকা হৈ আছে, তেনে সময়ত হঠাতে এক ঝাপতে এই মাননি ১৯,০০০ বা ২৫,০০০ টকা হ'ব বুলি ওলোৱা খবৰবোৰ কোনো আইনী ভিত্তিত নাই। এতিয়া আহোঁ দ্বিতীয়টো ডাঙৰ দাবীলৈ, যিটো হৈছে পেঞ্চন আৰু গ্ৰেজুৱেটি। এই বিষয়টো লৈ আমাৰ দেশৰ উচ্চতম ন্যায়ালয়ত এক দীঘলীয়া আইনী যুঁজ চলি আহিছে
আদালতে পূৰ্বতে এই ৰায়দানত চৰকাৰক কৈছিল যে অংগনবাদী আৰু আশাৰ কৰ্মীসকলক যিহেতু অতি গুৰুত্বপূৰ্ণ কামত নিয়োজিত, গতিকে তেওঁলোকক গ্ৰেচুৱেটি এক্টৰ 1972ৰ অধীনত গ্ৰেচুৱেটি দিয়াৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব লাগে। আদালতৰ এই ৰায়টো পিছৰে পৰা বহুতো লোকে ছ'চিয়েল মিডিয়াত উৰা বাতৰি বিয়পাই দিলে যে চৰকাৰে পেঞ্চন আৰু গ্ৰেজুৱেটি পাছ কৰি দিলে। কিন্তু আচল সঁচা কথাটো হ'ল কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে তেওঁলোকক স্থায়ী চৰকাৰী কৰ্মচাৰী মৰ্যাদা দিয়া নাই। তেওঁলোকক এতিয়াও স্বেচ্ছাসেৱী কৰ্মী হিচাপেহে গণ্য কৰা হয়। চৰকাৰে কেৱল প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন আঁচনিৰ দৰে কিছুমান পেঞ্চন আঁচনিত তেওঁলোকক অন্তৰ্ভুক্ত হ'বলৈ সুবিধা দিছে, য'ত কৰ্মীসকলে নিজেই মাহেকীয়া প্ৰিমিয়াম ভৰিব লাগে। গতিকে চৰকাৰে ফ্ৰীত স্থায়ী পেঞ্চন দিব বুলি ওলোৱাৰ খবৰবোৰ সম্পূৰ্ণৰূপে মিছা। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে যদি চৰকাৰে ঘোষণাই কৰা নাই, তেন্তে এই সংখ্যাবোৰ মানে অৰ্থাৎ 25,000 বা 19,000 টকা এই সংখ্যাবোৰ ক'ৰ পৰা ওলাব বা এই ফটোবোৰ ক'ৰ পৰা লিখিলে? আচলতে এইটো এটা ডাঙৰ কৌশল। আমাৰ দেশৰ বিভিন্ন আশাকৰ্মী আৰু অংগনবাদী কৰ্মী সন্থাসমূহে দীৰ্ঘ দিনেৰে পৰা চৰকাৰৰ ওচৰত আন্দোলন বা ধৰ্ণা প্ৰদৰ্শন কৰি আহিছে। আপোনালোকে আপোনালোক বা ফেচবুকত আপোনালোকে দেখেই। তেওঁলোকৰ মূল দাবী হৈছে যে তেওঁলোকক শ্ৰমিকৰ মৰ্যাদা দি ন্যূনতম দৰমহাৰ মাহে 18,000ৰ পৰা 26,000 টকালৈ বৃদ্ধি কৰিব লাগে। বিভিন্ন ৰাজ্যিক সন্থাই কেন্দ্ৰীয় চৰকাৰক দিয়া স্মাৰকপত্ৰ এই 19,000 আৰু 25,000 টকাৰ দৰমহাৰ দাবী উত্থাপন কৰিছিল। কিছুমান চাটুকাৰ লোকে কৰ্মীসকলৰ সেই দাবীটোকে কম্পিউটাৰত বা মোবাইলত এডিট কৰি চৰকাৰৰ ঘোষণা বুলি মিছাকৈ প্ৰচাৰ কৰি থাকে বা প্ৰচাৰ কৰি দিছে, যাতে মানুহে খবৰটো সঁচা বুলি ভাবি ভিডিঅ'টো বেছিকৈ চায় বা ভিউজ, তেতিয়াহে তেওঁ ভিউজ লাভ কৰিব। গতিকে মোৰ মৰমৰ আশাৰ কৰ্মী বা অংগনবাদী কৰ্মী বাইদেউসকল, আপোনালোকে ছ'চিয়েল মিডিয়াত এনেধৰণৰ চিমচাম ভুৱা ফটো বা থাম্বনেইল দেখি বিভ্ৰান্তিত নহ'ব। আপোনালোকৰ দৰমহা বা মাননি যদি সঁচাকৈয়ে বৃদ্ধি হয়, তেন্তে চৰকাৰে ইয়াৰ বাবে এখন অফিচিয়েল গেজেট নটিফিকেশ্যন জাৰি কৰিব। নিশ্চয় বুজি পাইছে মই কি কৈছোঁ। ইয়াৰ উপৰিও দেশৰ তথা অসমৰ আগশাৰীৰ টিভি নিউজ চেনেল বা বাতৰি কাকতসমূহত ইয়াৰ ডাঙৰ ডাঙৰ হেডলাইন ওলাব। এনেধৰণৰ ইউটিউব ভিডিঅ'য়ে আপোনালোকক খন্তেকীয়া আনন্দ দিব পাৰে, কিন্তু শেষত ই মানসিকভাৱে বিভ্ৰান্তিতহে কৰে। আপোনালোকে সদায় অফিচিয়েল ৱেবছাইট যেনে www.nic.in বা চৰকাৰী প্ৰেছ ৰিলিজ চেক কৰিব। মই মোৰ এই চেনেলৰ জৰিয়তে সদায় আপোনালোকক এনেধৰণৰ সঁচা আৰু প্ৰমাণিত খবৰ দি আহিছোঁ আৰু আগলৈ দি যাম। আজি আমাৰ এই সুদীৰ্ঘ আলোচনাটোৰ মূল উদ্দেশ্যই আছিল এই ভাইৰেল খবৰটো আৰু কলা সত্যটো আপোনালোকৰ সন্মুখত দাঙি ধৰা। যদি আপোনালোকে ভাবে যে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সঠিক আৰু সঁচা তথ্য পালে, তেন্তে ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আপোনালোকৰ চিনাকি বাইদেউ বা সকলোকে আশাকৰ্মী অংগনবাদী বাইদেউসকললৈ বা ৰান্ধনীসকললৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।